আমাৰ অসমৰ ভিতৰত বহুত আমাৰ মানুহবোৰ আছে প্ৰতিভা থকা মানুহ মেধাৱী মানুহ প্ৰভাৱশালী মানুহ আৰু সকলোৱে আজি তেওঁলোকৰ মনত কিছুমান চিন্তা কৰে যে মই ইমান বছৰৰ পৰা এই সমস্যাৰ ওপৰত গৱেষণা কৰি আছোঁ ফিল্ডত কাম কৰি আছোঁ মই দেখা পাইছোঁ যে মোৰ এই যে চিন্তা ফিল্ডত পৰিৱৰ্তন আনিব পাৰে গাঁৱত পৰিৱৰ্তন আনিব পাৰে সমাজৰ মাজত পৰিৱৰ্তন আনিব পাৰে খেতিয়কসকলৰ মাজত পৰিৱৰ্তন আনিব পাৰে শিল্পীসকলৰ মাজত পৰিৱৰ্তন আনিব পাৰে সাংবাদিকসকলৰ মাজত পৰিৱৰ্তন আনিব পাৰে কিন্তু এই চিন্তা আমি চুকে কোণে আমি কেনেকৈ লৈ যাব পাৰোঁ সেইসকলৰ বাবে এটা উপযুক্ত মঞ্চ আমাৰ ফেন ক্লাব হ'ব লাগিব এই ফেন ক্লাব আকৌ কৈছোঁ এটা ৰাজনৈতিক মঞ্চ নহয় এটা বিশেষ দলৰ মঞ্চ নহয় এটা বিশেষ ব্যক্তিৰ মঞ্চ নহয় এই ফেন ক্লাব আমাৰ অসমৰ মঞ্চ হ'ব লাগিব যুৱকৰ মঞ্চ বয়োজ্যেষ্ঠসকলৰ মঞ্চ আৰু বিশেষভাৱে আজি পৰিস্থিতিক চাই আমাৰ অসমৰ নাৰী সমাজৰ বাবে এটা উপযুক্ত মঞ্চ হ'ব লাগিব আজি ইয়াত আমাৰ অডিয়েন্সত কিমান অসমৰ আমাৰ ফেন ক্লাবৰ মহিলা সদস্যসকল বহি আছে অলপ মই আপোনালোকক হাত দাঙিবলৈ মই আহ্বান জনাইছোঁ আমাৰ যিমান মহিলা সদস্য আছে এটা বিশেষ মই অনুৰোধ জনাইছোঁ আহাবাৰ আমাৰ মহিলা সদস্যসকলৰ সংখ্যা ইয়াতকৈ দুগুণ হ'ব লাগিব মঞ্চৰ ভিতৰত এগৰাকী মহিলা সম্বোধন কৰি থাকিব বাকী গোটেইখিনি পুৰুষ চম্ভালিব এনেকুৱা আমাক ফেন ক্লাব আমি হ'বলৈ বিচৰা নাই আৰু সেয়া হৈছে এটা ডাঙৰ এটা চিন্তা যিদৰে নাৰী নিৰ্যাতন হৈ আছে মাত্ৰ এটা আইনী চকুৰে